students. Good morning, ma'am. ভালে আছে তোমালোক? আজি আমি আকৌ আহি গৈছো আমাৰ ক্লাছ লৈ। আজিৰ ডেট হৈছে 29th July 2021. টাইম হৈছে 8:30 to 9:30. ক্লাছ হৈছে 4th semester course ষ্টুডেণ্টৰ আৰু আজি আমি ডিছকাছ কৰিবলগীয়া টপিকটো হৈছে লেসন প্ল্যান মেকিং। কেনেকৈ লেসন প্ল্যান বনাব লাগিব। ষ্টুডেণ্ট তোমালোকে যিহেতু গম পাইছা যে তোমালোকৰ এতিয়া পৰীক্ষা হ'ব, তোমালোকে মোক যেটো ৰিকুৱেষ্ট কৰিছা থাৰ্ড সেমিষ্টাৰৰ এটা ৰিভিজন দি দিবলৈ, মই ডেফিনেটলি তোমালোকক থাৰ্ড সেমিষ্টাৰত মই পঢ়োৱা চেপ্টাৰৰ ৰিভিজন দি দিম আৰু সেইটো মই 4th আগষ্টত দিম। 4th আগষ্ট 4 তাৰিখ আগষ্টৰ 4 তাৰিখত যেটো ক্লাছ হ'ব, সেইটো ক্লাছত মই থাৰ্ড সেমিষ্টাৰৰ আটাইকেইটা ইম্পৰ্টেণ্ট টপিক ধুনীয়াকৈ ৰিভাইজ কৰিম, প্লাছ মই ইয়াৰ কুৱেশ্যন বনাই থৈছোঁ তোমালোকৰ কাৰণে। ইয়াৰ কুৱেশ্যন বনাই থৈছোঁ, সেই ইয়াৰ কুৱেশ্যনছ কেইটাও মই ক্লাছত ডিছকাছ কৰিম। 4th আগষ্টৰ ক্লাছটো হ'ব থাৰ্ড সেমিষ্টাৰৰ ৰিভিজন ক্লাছ। ক্লিয়াৰ ষ্টুডেণ্টছ? Okay. Yes, 4th semester. এই তোমার 4th আগষ্ট থাৰ্ড সেমিষ্টাৰৰ ৰিভিজন হ'ব আৰু তোমালোকক মই ইয়াৰ কুৱেশ্যনছো দিম। তোমালোকৰ এই যে 4th সেমিষ্টাৰৰ ক্লাছ চলি আছে, ইয়াৰো মই ইয়াৰ কুৱেশ্যন ৰেডি কৰি থৈছোঁ। তোমালোকৰ যেটো গুগল ক্লাছৰুম আছে, গুগল ক্লাছৰুমত মই পঢ়োৱা আটাইকেইটা চেপ্টাৰৰ কুৱেশ্যনছ যেটো মই কম্পাইল কৰিছোঁ আজিৰ ভিতৰত গুগল ক্লাছৰুমত আপলোড কৰিম, যাতে তোমাৰ সেই কুৱেশ্যনছৰ এনসাৰ্ছ ৰেডি কৰিবলৈ ইজি হয়। এই কুৱেশ্যনছ কেইটা ইয়াৰ কুৱেশ্যনছৰ পৰা বাছি মই উলিয়াইছোঁ আৰু তোমালোকৰ কাৰণে ৰেডি কৰিছোঁ। এতিয়া আমি ডিছকাছ কৰি আছোঁ 401 পেপাৰ। 401ৰ যেটো পেপাৰ আছে, তাৰ যেটো ইউনিট 4 আছে, ইউনিট 4টো মোৰ ভাগত পৰিছে। তাৰে এতিয়ালৈকে আমি ডিছকাছ কৰিছোঁ ৱাৰ্ধা স্কিম অফ বেচিক এডুকেশ্যন এণ্ড হাৰ্টক কমিটি ৰিপৰ্ট। এতিয়ালৈকে মই 401 পেপাৰৰ ইউনিট 4ৰ দুটা টপিক ডিছকাছ কৰিছোঁ। তাৰ ভিডিঅ' মই গ্ৰুপত দিছোঁ, তোমালোকে প্লিজ ভিডিঅ' কেইটা চাবা। আৰু এই যে প্ৰেক্টিকেল আছে, প্ৰেক্টিকেল পেপাৰত মই ডিছকাছ কৰিছোঁ মেক্ৰ' টিচিঙৰ থিয়ৰী। মেক্ৰ' টিচিঙৰ থিয়ৰী, লেসন প্ল্যান কাক বুলি কয়, লেসন প্ল্যানৰ বৈশিষ্ট্য, কেৰেক্টাৰিষ্টিক্স, হাৰ্বাচিয়ান ষ্টেপ, থিয়ৰীটো মই লেসন প্ল্যানৰ এতিয়ালৈকে ডিছকাছ কৰিছোঁ। আজি মই তাৰ প্ৰেক্টিকেল কৰিম। 403ৰ সুপাৰভিজন যেটো চেপ্টাৰ আছে, সেই চেপ্টাৰ মোৰ সম্পূৰ্ণকৈ কমপ্লিট হৈছে। তো এইটো হ'ল আমাৰ ক্লাছৰ ষ্টেটাছ, কি চলি আছে। 403 কমপ্লিট, 401 ৰানিং, তাৰে দুটা টপিক হৈ গৈছে আৰু এই পাৰ্টিকুলাৰ প্ৰেক্টিকেলৰ মোৰ থিয়ৰী হৈ গৈছে। চ' দিছ ইজ দ্য ষ্টেটাছ। ইয়াৰ লগত জড়িত সকলো প্ৰশ্ন মই অলৰেডি ৰেডি কৰি পেলাইছোঁ। সেই প্ৰশ্নবিলাক মই গুগল ক্লাছৰুমত আপলোড কৰিম। তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ মই গুগল ক্লাছৰুমৰ পৰা সেই কুৱেশ্যন পেপাৰ্ছ কেইটা ডাউনলোড কৰিবা, চেম্পল কুৱেশ্যন পেপাৰ। তোমাৰ পৰীক্ষাৰ প্ৰিপাৰেশ্যনত বহুত গুৰুত্বপূৰ্ণ ভূমিকা প্লে কৰিব এই কুৱেশ্যন পেপাৰ, বহুত গুৰুত্বপূৰ্ণ। তোমালোকে কুৱেশ্যনছ কমন পাবা। সেইটো কাৰণে মই তোমালোকক যে কুৱেশ্যনছ কেইটা চেপ্টাৰ ৱাইজ, মই পঢ়োৱা ইউনিটৰ চেপ্টাৰ ৱাইজ যে বনাই দিম, তুমি ডাউনলোড কৰিবলৈ নাপাহৰিবা। ক্লিয়াৰ ষ্টুডেণ্টছ? Okay, ma'am. ইয়েছ, একদম কিন্তু কুৱেশ্যন পেপাৰ ডাউনলোড কৰিবা, মই দি দিম। আৰু এতিয়া মই তোমালোকক প্ৰেক্টিকেলি কেইটামান ইনফৰমেশ্যন দিব বিচাৰিছোঁ ৰিগাৰ্ডিং ইয়ৰ প্ৰেক্টিকেল। তোমালোকৰ হাৰ্বাচিয়ান ষ্টেপ মই ডিছকাছ কৰিলোঁ মেক্ৰ' টিচিঙৰ, মোৰ ভাগত পৰিছে মেক্ৰ' টিচিং। মেক্ৰ' টিচিং হ'ল 45 মিনিটছৰ এটা ক্লাছ, যে ক্লাছ কেইটা আমি ৰেগুলাৰকৈ ষ্টুডেণ্টক লওঁ। তুমি যেনেকৈ দেখিছা আমি কেনেকৈ পঢ়াওঁ, আমাৰ পঢ়োৱাৰ টেকনিকটো তুমি যেনেকৈ দেখিছা, তেনেকেই তুমি ক্লাছ ল'ব লাগিব তোমাৰ লগৰৰ।
এতিয়া যেহেতু পৰীক্ষা হ'ব, পৰীক্ষাৰ লগে লগে তোমালোকৰ প্ৰেক্টিকেল পৰীক্ষাও হ'ব। প্ৰেক্টিকেল পৰীক্ষা যেহেতু হ'ব, তাৰ কাৰণে কিন্তু ক্লাছ বহুত ইম্পৰ্টেণ্ট। থিয়ৰিটিকেল ক্লাছবিলাক তুমি কেতিয়াবা মোৰ ভিডিঅ' চাইও বুজি পাব পাৰিবা, কিন্তু প্ৰেক্টিকেল ক্লাছত প্ৰেজেণ্ট থাকিলেহে বুজি পাবা। তো মই তোমালোকৰ লগত কেইটামান ইম্পৰ্টেণ্ট স্লাইড শ্বেয়াৰ কৰিব বিচাৰিছোঁ, তুমি কেনেকৈ তোমাৰ লেচন্স ৰেডি কৰিবা। মই কেইটামান ইম্পৰ্টেণ্ট ইমেজ তোমালোকৰ লগত এতিয়া শ্বেয়াৰ কৰিম। মই সেইটো স্ক্ৰীনটো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। এক মিনিট ৰবা, এইটো ডাউনলোড হৈ আছে। Okay, ল্যাপটপটো অকমান স্লো, but it's coming. ঠিক আছে স্টুডেন্ট, ম্যাক্রো টিচিং তার আগতে আমি অকমান জানি লওঁ। ম্যাক্রো টিচিং হল মাইক্রো টিচিংৰ অপোজিট। মাইক্রো টিচিং 5 to 10 মিনিটছৰ কাৰণে ল'ব লাগে, 5 to 10 ষ্টুডেণ্টছৰ লগত। ম্যাক্রো টিচিং তোমাৰ 40 to 45 মিনিটছৰ ক্লাছ, আৰু এই ক্লাছটো লোৱা হয় 40 to 45 ষ্টুডেণ্টছৰ মাজত। 40ৰ পৰা 45টা ষ্টুডেণ্টৰ লগত 40 to 45 মিনিটছলৈকে চলি থকা যিটো ক্লাছ, য'ত আমি মাইক্রো টিচিংৰ আটাইকেইটা স্কিল একেলগে কৰি দেখাওঁ, তাকেই ম্যাক্রো টিচিং বুলি কোৱা হয়। ম্যাক্রো টিচিঙত আমি মাইক্রো টিচিংৰ আটাইকেইটা স্কিল একেলগে প্ৰেজেণ্ট কৰোঁ। য়েছ, ইয়াত আমি মাইক্রো টিচিংৰ আটাইকেইটা স্কিল একেলগে প্ৰেজেণ্ট কৰোঁ। তোমালোকক বুজাবলৈ মই কেইটামান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লৈ আনিছোঁ। মই এটা প্ৰেক্টিকেল কপি লৈ আনিছোঁ। দিছ ইজ আ প্ৰেক্টিকেল কপি। দিছ ইজ এ প্ৰেক্টিকেল কপি, আৰু এই কপিটো প্ৰিপেয়াৰ কৰিছে কৰবী কোঁৱৰ। মই কৰবী কোঁৱৰৰ প্ৰেক্টিকেল ম্যাক্রো টিচিং কপিটো ইয়াত লৈ আনিছোঁ। এতিয়া এই যে ম্যাক্রো টিচিং কপিটো আছে, এই কপিৰ ফাৰ্ষ্ট পেজত জ্ঞানমূলক পাঠ দুটা, প্ৰশংসামূলক পাঠ দুটা, কৌশলমূলক পাঠ দুটা, টোটেল 6টা পাঠ, 6টা লেসন তুমি ৰেডি কৰিব লাগিব। জ্ঞানমূলক পাঠ যেটো আছে, দ্যাট ইজ নলেজ লেসন। নলেজ লেসনৰ কাৰণে তুমি সোশ্যাল ষ্টাডিজৰ পাঠ ল'ব পাৰা, সোশ্যাল ষ্টাডিজ। ঠিক আছে। প্ৰশংসামূলক হ'ল এছামিজ লিটাৰেচাৰ, আৰু কৌশলমূলকত তুমি সায়েন্স আৰু মেথছৰ লেসন ল'ব পাৰা। তেতিয়াহ'লে তুমি সোশ্যাল ষ্টাডিজৰ পৰা দুটা লেসন, সায়েন্সৰ পৰা বা মেথছৰ পৰা দুটা লেসন, আৰু এছামিজ লিটাৰেচাৰৰ পৰা দুটা লেসন, টোটেল 6টা লেসন তুমি বিচাৰিব লাগিব। তাৰ কাৰণে বুক তুমি নাপাবও পাৰা, ইউ ডোন্ট ৱাৰি। সিচুৱেশ্যনটো যেহেতু পেণ্ডেমিক, তাৰ কাৰণে তোমাৰ অসুবিধা হ'ব পাৰে, মই সেইটো বুজি পাইছোঁ। তোমালোকে এই লেসনবিলাক ইণ্টাৰনেটৰ পৰা পাবা। মই অকমান ডাউনলোড কৰি লওঁ। মই ইয়াৰে ইমেজ কেইটা অলৰেডি ক্লিক কৰি থৈছোঁ। তাক মই ডাউনলোড দিছিলোঁ, কিন্তু এতিয়া ওলোৱা নাই। মই আকৌ এবাৰ ৰি-ডাউনলোড কৰি আছোঁ। অ'কে, মই আকৌ এবাৰ ডাউনলোড কৰিলোঁ। এতিয়া মই চাইছোঁ মোৰ ডাউনলোডত আহি আছে নে নাই। এইটো আহিব লাগে। আচ্ছা, জ্ঞানমূলক পাঠ, ভক্তিমূলক পাঠ আৰু প্ৰশংসামূলক পাঠ। ষ্টুডেণ্ট, তোমাক মই ইয়াত একচুৱেলি দেখাব পৰা নাই। আই ডোন্ট নো ৱাই এই পিকচাৰ্ছবিলাক অহা নাই। মই তোমাক এটা কাম কৰিম ষ্টুডেণ্ট, তোমালোকক এই পিকচাৰ্ছ কেইটা মই হোৱাটছআপ ক্লাছত দি দিম। হোৱাটছআপৰ যিটো গ্ৰুপ আছে, সেই গ্ৰুপতেই মই এই পাৰ্টিকুলাৰ টপিকছবিলাক দি দিম, যে কি ধৰণে কি ধৰণে
এই পাৰ্টিকুলাৰ কপিটো ৰেডি কৰিব লাগিব। এই কপিটো তুমি বনাব লাগিব, তাৰে এটা চেম্পল মই তোমাক দি দিম। ষ্টুডেণ্ট চোৱা, জ্ঞানমূলক পাঠত প্ৰথম তুমি দিয়া আছে ইয়াত বিদ্যালয়ৰ নাম কি? তাত তুমি বিদ্যালয়ৰ নাম নিলিখিবা, কাৰণ তুমি কোনো বিদ্যালয়ত ক্লাছ কৰা নাই, তুমি তো কাকো পঢ়াবলৈ যোৱা নাই, COVID-19 সিচুৱেশ্যন। বিদ্যালয়ৰ নামটো খালি থাকিব, শ্ৰেণী খালি থাকিব, শাখা খালি থাকিব, ছাত্ৰ ছাত্ৰীৰ সংখ্যা 30 জন দিয়া আছে খালি থাকিব, তাৰিখ খালি থাকিব। বিষয় দিবা সমাজ বিজ্ঞান। ইয়াত কৰবীয়ে পাঠটো লৈছে বখতি, গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন। ঠিক আছে, এই পাৰ্টিকুলাৰ পাঠত প্ৰথম কৰবীয়ে দিছে সাধাৰণ উদ্দেশ্য আৰু তাৰ পিছত দিছে বিশেষ উদ্দেশ্য। সাধাৰণ উদ্দেশ্যত কৰবীয়ে লিখিছে যে শিক্ষাৰ্থীসকলে বখতি সম্পৰ্কে গম পাই যাব, ভৌগোলিক, সামাজিক, অৰ্থনৈতিক আৰু সৰ্বাংগীন দিশৰ জ্ঞান অৰ্জন কৰিব পাৰিব। সেইটো হ'ল সাধাৰণ উদ্দেশ্য। তাৰ মানে এই যে বখতি চেপ্টাৰটো আছে, বখতি লেসনটো আছে, ষ্টুডেণ্টে এই বখতি লেসনটো বুজি পাই যাব আৰু বখতিৰ লগত জড়িত ভিতৰত যে ভৌগোলিক, সামাজিক, সাংস্কৃতিক এই দিশবিলাক আছে সেইবিলাকো গম পাই যাব। তাৰ পিছত এই সাইডটো এমটি, প্ৰেক্টিকেল কপিৰ এই সাইডটো এমটি। এইটো সাইডত কৰবী আকৌ ষ্টাৰ্ট কৰিছে লিখিবলৈ সাধাৰণ সঁজুলি, কি কি মেটেৰিয়েল ইউজ হৈছিলে ক্লাছটো কৰিবলৈ। ব্লেকবোৰ্ড, চক পেন্সিল, ডাষ্টাৰ, পাঠ্যপুথি, চকী টেবুল। তোমাৰ চকী টেবুল লাগিব, পাঠ্যপুথি লাগিব, ডাষ্টাৰ, চক পেন্সিল, ব্লেকবোৰ্ড তোমাৰ ইউজ নহয়। তোমালোকে যদি পাৰা পিছফালে এটা চাৰ্ট পেপাৰ লগাই ল'ব পাৰা। তোমালোকৰ এই ক্লাছ কেইটা মই অনলাইন চাম। ষ্টুডেণ্ট, তোমালোকে যদি অনলাইনত নিজৰ ক্লাছৰ প্ৰেজেণ্টেশ্যন নিদিয়া, তেতিয়াহ'লে প্ৰেক্টিকেলত তুমি কিজানি বেকো পাব পাৰা, নাজানো নহয়। প্ৰেক্টিকেলৰ পৰীক্ষা হ'ব আৰু প্ৰেক্টিকেলৰ পৰীক্ষা এক্সটাৰ্নেলৰ আগত হয়। এক্সটাৰ্নেল আহে আৰু তেওঁলোকে প্ৰেক্টিকেলটো চায়। এতিয়া পেণ্ডেমিক সিচুৱেশ্যন, প্ৰেক্টিকেলটো কৰিবলৈ সুবিধা হোৱা নাই। সেইটো কাৰণে আমি তোমালোকৰ ক্লাছটো চাম যে তোমালোকে ক্লাছটো কৰিব পাৰিছানে নাই, তোমালোকৰ সেই ক্লাছটো চাম। আৰু সেইটো কাৰণে তোমালোকক মই কেইটামান ডেট দিম, সেই ডেটত তুমি তোমাৰ ভিডিঅ' অন কৰিবা, ভিডিঅ' অন কৰি ঘৰতে বহি আমাক ক্লাছ এটা কৰি দেখাবা। মই যেনেকৈ তোমাক ক্লাছ কৰি দেখাইছোঁ, তুমি তেনেকৈ আমাক ক্লাছ এটা কৰি দেখাবা দূৰৰ পৰা, থিয় হৈ। কেনেকৈ থিয় হৈ তুমি ক্লাছ কৰিবা সেইটো আগতে মই তোমাক এটা ডেমো দেখাই দিম। মই নিজে তোমাক এটা ক্লাছ কৰি দেখাই দিম। ক্লাছ 6ৰ বা ক্লাছ 7ৰ এটা টপিক মই ইণ্টাৰনেটৰ পৰা ডাউনলোড কৰিম। ডাউনলোড কৰাৰ পিছত সেই টপিকটোক মই এছামিছত ট্ৰান্সলেট কৰিম, একদম ইজি। তুমি ইণ্টাৰনেটত টাইপ কৰিবা ইংলিছ টু এছামিজ ট্ৰান্সলেশ্যন, বাছ তুমি এইটো টাইপ কৰিবা ইংলিছ টু এছামিজ ট্ৰান্সলেশ্যন। তাত দুটা ঘৰ ওলাব, এটা ঘৰত লিখা থাকিব ইংলিছ, এটা ঘৰত লিখা থাকিব এছামিজ। তুমি ইংলিছত ইণ্টাৰনেটত যে পাঠ্যক্ৰমটো পালা, যে পাঠটো তুমি ইংলিছত পালা, সেই পাঠটোৰ কথাবিলাক তুমি কপি কৰি ইংলিছৰ ঘৰত পেষ্ট কৰি দিলে এছামিজটো ওলাই যাব। তাৰ ওচৰতে গোটেই কথাবিলাকৰ অসমীয়াটো ওলাই যাব, পাঠখন অসমীয়া হৈ যাব। ইংলিছৰ পাঠ এটা তুমি অসমীয়াত লিখি ল'ব পাৰিবা। ইংলিছ টু এছামিজ ট্ৰান্সলেশ্যন, ইংলিছ টু এছামিজ ট্ৰান্সলেশ্যন। ষ্টুডেণ্ট সদায় মনত থবা, সকলো প্ৰব্লেমৰ সলিউশ্যন আছে। মই এটা বেংগলী ছোৱালী আৰু মই ৰিচেণ্টলি এছামিজ টাইপ কৰা শিকি আছোঁ। ময়ো তেনেকৈ ইণ্টাৰনেটত খুচৰি ওলাইছোঁ ইংলিছৰ পৰা এছামিজ কেনেকৈ ট্ৰান্সলেশ্যন কৰিব পাৰি। তেতিয়া মই এনেই মাৰি চাইছিলোঁ ইংলিছ টু এছামিজ ট্ৰান্সলেশ্যন। তেতিয়া মই মোৰ ইংলিছৰ যে এটা পেৰাগ্ৰাফ লিখিছিলোঁ, ইংলিছৰ পেৰাগ্ৰাফটো কপি কৰি ইংলিছৰ টেক্সট বক্সৰ ভিতৰত ভৰাই দিছিলোঁ
আৰু এফালে লগে লগে ইয়াৰ এছামিজটো আহি গৈছিলে মই এছামিজটো কপি কৰি ধুনীয়াকৈ বা এনেকৈ কাগজত লিখি ধুনীয়াকৈ ৰেকৰ্ড কৰি লৈছিলোঁ তো এই ধৰণে তুমি এইটো নাভাবিবা যে এইটো অসম্ভৱ হয় মাইক্ৰো টিচিং কৰা বা ম্যাক্ৰো টিচিং কৰা অসম্ভৱ হয় এইটো হ'বই নোৱাৰে একেবাৰেই সম্ভৱ খালি সিচুৱেশনটো অলপ বেলেগ হল কাৰণে অলপ চ্যালেঞ্জিং হয় কিন্তু সম্ভৱ হয় তুমি হেতুলৈ চিন্তা নকৰিবা তোমাৰ প্ৰথম কাম হল এই কৰবীৰ নিচিনাকে জ্ঞানমূলক পাঠ দুটা দৰকাৰ নাই যেহেতু পেণ্ডেমিক সিচুৱেশন মই তোমাক তিনটা পাঠে কৰিবলৈ কৈছো এতিয়া জ্ঞানমূলক পাঠ এটা প্ৰশংসামূলক পাঠ এটা আৰু কৌশলমূলক পাঠ এটা নলেজ লেসন 1 স্কিল লেসন 1 এপ্ৰিচিয়েচন লেসন 1 তুমি প্ৰথমতে লেসন কেটা ইন্টাৰনেটৰ পৰা বিচাৰি উলোৱা যেনেকৈ ধৰি লোৱা সোশ্যাল ষ্টাডিজ লেসনস or any lesson of social study of class 8 book CBSE class 8 book সেবা class 7 book এনেকৈ মাৰি তুমি যিকোনো এটা লেসন লব পাৰা যেনেকৈ বখতি মৌলিক অধিকাৰ পণ্ডিত আনন্দৰাম বৰুৱা মনোৰম মাজুলী বায়ু আৰু পানী প্ৰদূষণ এই ধৰণৰ লেসন বিলাক তুমি ইন্টাৰনেটত বাছি লব পাৰা তাৰে পৰা বেছি নহয় 45 মিনিটছত পঢ়াব পৰাকে ধৰা মিনিং ক্যাৰেক্টাৰিষ্টিক্স অবজেক্টিভস অকল ইমানটোৱে 45 মিনিটছত পঢ়াব পৰাকে কিমানটো প্ৰয়োজন হয় যিমানটো লেসন প্ৰয়োজন হয় হিমানটো লেসনক তুমি কপি কৰি সেই ইংলিশ টু এছামিজ ট্ৰান্সলেশনৰ বক্সত ভৰাই দিলে তোমাৰ লেসনটো ৰেডি হৈ যাব ইমানটোলৈকে বুজি পাইছা ষ্টুডেন্ট ভাস্কৰ ৰুণাশ্ৰী নন্দিনী চিন্ময় পঞ্চমী অলি প্ৰণৱ মই তোমালোকৰ লগত আছো ষ্টুডেন্ট তোমালোকে সদায় মোক এভেইলেবল পাবা তোমাৰ যেতিয়াই লাগি ধৰিছে তুমি মোক কবা মই তোমাক দেখাই দিম ইংলিশ টু এছামিজ ট্ৰান্সলেশন কেনেকৈ কৰিব লাগে তোমাক মই যেনেকৈ অনলাইন সেমিনাৰত সহায় কৰিছো সেমিনাৰ কেনেকৈ প্ৰেজেন্ট কৰিব লাগে অনলাইন তেনেকৈ মই ইয়াতো তোমাক সহায় কৰিম মই কেতিয়াও তোমালোকক এৰি নিদিও তোমালোকে নিশ্চিন্ত থাকা হেতুলৈ একেবাৰে নিশ্চিন্ত হৈ থাকা খালি তোমালোকে প্ৰেক্টিসটো কৰি থাকিব লাগিব আৰু সক্ৰিয় হৈ থাকিব লাগিব এতিয়া চোৱা মই ইংলিশ টু এছামিজ ট্ৰান্সলেট কৰি আছো কাৰণে সক্ৰিয় বুলি কলো জেনাৰেলি এক্টিভ বুলি কওঁ সক্ৰিয় ভাল লাগিছে কেইটামান অসমীয়া শব্দ শিকি আছো তোমালোকে এক্টিভ হৈ থাকিব লাগিব প্ৰতিদিনৰ কাম প্ৰতিদিন কৰি যাব লাগিব তোমালোকে 24 ঘণ্টা ঘৰতেই আছা ইন্টাৰনেট মাৰি যেতিয়া তোমাৰ ক্লাছ নাই তোমালোকে পাঠ কৰবীৰ নিচিনাকে পাঠ ৰেডি কৰি লোৱা মই ইয়াৰ স্ক্ৰীনশ্বট যে মাৰিছো একেটা মই গ্ৰুপত দিম তোমালোকে সেই স্ক্ৰীনশ্বটটো পাই যাবা যে কি ধৰণে এটো ৰেডি কৰিছে ইয়াত আছে শিক্ষকৰ কাৰ্য তাৰ পাছত তুমি এই যে শিক্ষয়িত্ৰীৰ কাৰ্য কি পাঠ পৰিকল্পনাত তুমি ক্লাছৰুমত যোৱাৰ আগতে শিক্ষয়িত্ৰী হিচাপে কি কাম কৰিবা আৰু শিক্ষাৰ্থীৰ কাৰ্য শিক্ষাৰ্থীৰ পৰা তুমি কি আশা কৰিছা সিমিলাৰলি পাঠখনৰ ভিতৰত উদ্দেশ্য কি হ'ব প্ৰশ্ন কেতিয়া সুধিবা কি সজুলি ইউজ কৰিছিলা শিক্ষাৰ্থীয়ে কি কাম কৰিলে সব কথা ইয়াত লিখা আছে আৰু এই ধৰণে তুমি পৰিকল্পনা কৰি লিপিবদ্ধ কৰিব লাগিব ইয়াকে পাঠ পৰিকল্পনা বুলি কোৱা হয় এই কপিটোৱে হল পাঠ পৰিকল্পনা ষ্টুডেন্ট 6 সেমিষ্টাৰৰ ষ্টুডেন্টে তোমালোকক ফোন কৰি নিশ্চয় তেওঁলোকে সহায় বিচাৰি আছে 6 সেমিষ্টাৰৰ ষ্টুডেন্টে তোমালোকক ফোন কৰি তোমালোকৰ যেনেকৈ সহায় লৈছে তেওঁলোকৰ ল্যাবৰেটৰী প্ৰেক্টিকেলত তুমি এতিয়া 6 সেমিষ্টাৰৰ সহায় লবা এই কপিটো ৰেডি কৰাত এই কপিটো ৰেডি কৰাত 6 সেমিষ্টাৰৰ সহায় লব পাৰা আৰু এটা কাম কৰিব পাৰা ষ্টুডেন্ট তোমালোকে 6 সেমিষ্টাৰক ক'ব পাৰা যে তেওঁলোকে যে পাঠ পৰিকল্পনা কৰিছিল তেওঁলোকৰ যে বুক আছিল সেই বুকৰ ইমেজ যাতে তোমাক পঠায় বখতি গ্ৰাম্য জীৱন মৌলিক অধিকাৰ আনন্দৰাম বৰুৱা মনোৰম মাজুলী পানী প্ৰদূষণ বায়ু প্ৰদূষণ এই যে লেসন বিলাক আছে এই লেসন বিলাকৰ ফটো মাৰি তোমাক পঠাব পাৰে
বা তেওঁলোকে কেনেকৈ পাঠ পৰিকল্পনা কৰিছিল সেই পাঠ পৰিকল্পনাৰ ইমেজকেইটা তোমাক ফটো মাৰি পঠাব পাৰে। এই ইমেজকেইটা তোমাক ফটো মাৰি পঠালে তুমি তাৰে পৰা পাঠটো পৰিকল্পনা কৰি ল'ব পাৰিবা নিজৰ ভাষাত নিজৰ নিচিনাকে পৰিকল্পনা কৰি ল'ব পাৰিবা। ফাৰ্ষ্ট কাম হ'ল তোমাৰ পাঠটো ৰেডি কৰি লোৱা, জ্ঞানমূলক পাঠ। সবৰ মই প্ৰথম চাম জ্ঞানমূলক পাঠ, আৰু নেক্সট ক্লাছত মই তোমাক প্ৰেক্টিকেলি জ্ঞানমূলক পাঠ কেনেকৈ ক্লাছত কৰি দেখাবা, ষ্টুডেণ্টক তুমি কেনেকৈ পঢ়াবা সেইটো মই তোমাক প্ৰেক্টিকেলি কৰি দেখাম। বডি লেংগুৱেজ, গেষ্টাৰ প'শ্চাৰ, হেণ্ড মুভমেণ্ট, বডি মুভমেণ্ট কেনেকুৱা হ'ব সব মই তোমালোকক কৰি দেখাম, ডাইৰেক্ট ক্লাছত কৰি দেখাম। তো ষ্টুডেণ্ট, যিহেতু আমি ম্যাক্রো টিচিং স্টার্ট কৰি আছো, আমি অকমান ম্যাক্রো টিচিং সম্পৰ্কে জানি লওঁ যে তুমি ম্যাক্রো টিচিঙত একচুয়ালি কি কি কৰিবা। তোমালোকে মোৰ কথা বুজি পাইছা ষ্টুডেণ্ট? ষ্টুডেণ্ট চোৱা, তোমালোকে যদি মোক সহযোগিতা কৰা, তুমি জানাই যে মই তেতিয়ালৈকে এৰি নিদিওঁ যেতিয়ালৈকে কামটো নিয়াৰিকে হৈ নাযায়। আজি তোমালোকে সহযোগিতা কৰাৰ কাৰণে তোমালোকৰ সেমিনাৰ হৈ গ'ল, যেটো অফলাইনত কৰিবলৈ আমাৰ কি কষ্ট হয়। তোমালোকৰ আজি সেমিনাৰ হৈ গ'ল, গ্ৰুপ ডিসকাশন হৈ গ'ল, হোম এসাইনমেন্ট হৈ গ'ল, তোমালোকৰ সেশনাল পৰীক্ষা হৈ গ'ল। তোমালোকৰ কি চিন্তা? তোমালোকে আজি সময়ে সময়ে ৰিপ্লাই দিছিলা বুলিহে হৈ গ'ল। মই কিন্তু কেতিয়াও ক্লাছ নকৰাকে থকা নাই। এটা দুটা ষ্টুডেণ্ট পাইছো, মই তাকেই ক্লাছ কৰাইছো, তুমিহে ক্লাছত অহা নাই। হেতু কাৰণে তুমি যদি ৰেগুলাৰ থাকা, এক সপ্তাহৰ ভিতৰত মই তোমাক কথা দিছো, এক সপ্তাহৰ ভিতৰত তোমাৰ ধুনীয়াকে ম্যাক্রো টিচিং হৈ যাব। তুমি পঢ়াবলৈ পাৰ্গত হৈ যাবা, তোমাৰ লেসনও ৰেডি হৈ যাব। খালি মই তোমালোকৰ ক্লাছ প্ৰতিদিন কৰিম, 1 ঘণ্টা কৰিম, কিন্তু প্ৰতিদিন কৰিম। তোমালোকে তোমালোকৰ হোৱাটসঅ্যাপ গ্ৰুপটো চাই থাকিবা যে বাইদেউ কেতিয়া কেতিয়া ক্লাছ কৰি আছে। প্ৰতিদিনাই ক্লাছ কৰিম, আৰু তোমাৰ এই ম্যাক্রো টিচিং মই ধুনীয়াকে কমপ্লিট কৰি দিম। কমপ্লিট মানে ভালকে কমপ্লিট। চোৱা, মাইক্রো আৰু ম্যাক্রো টিচিং কি ষ্টুডেণ্ট? তোমাক তো কি বুলি কয়, এই যে আমাৰ মঞ্জুৰী বাইদেউ তো মাইক্রো টিচিঙৰ কথা কৈছেই নন্দিনী। মেম হেৰি যোৱাবাৰ ক্লাছ কৰোঁতে সেইটো কথা কোৱা নাছিলে। আচ্ছা, আগতে আগতে কৈছে, তোমাৰ চাগে থাকি গৈছে মাইক্রো টিচিঙৰ কথা বাইদেৱে কৈছে। মাইক্রো টিচিং হ'ল স্কেল ডাউন টিচিং। মাইক্রো টিচিং হ'ল য'ত এটা এটা স্কিল পাৰফৰ্ম কৰি দেখাব লাগে। ইন্ট্ৰডিউস কেনেকৈ কৰিব লাগে, ব্লেকবোৰ্ডত কেনেকৈ লিখিব লাগে, কুৱেশ্যনিং কেনেকৈ কৰিব লাগে, ষ্টিমুলাছ ভেৰিয়েশ্যন কেনেকৈ দেখাব লাগে, ভয়েস কেনেকুৱা হ'ব লাগে, স্পষ্ট কেনেকৈ হ'ব লাগে, থিয় কেনেকৈ হ'ব লাগে, বহিব কেনেকৈ লাগে, কেতিয়া পজ ল'ব লাগে, কেতিয়া কথা পাতিব নালাগে, সেই সকলো অংগ ভংগিমা য'ত দেখুওৱা হয় তাক মাইক্রো টিচিং বুলি কোৱা হয়। আৰু মাইক্রো টিচিঙৰ অপজিটটোৱে হ'ল ম্যাক্রো টিচিং। মাইক্রো টিচিং হ'ল 5 to 10 মিনিটছৰ কাৰণে হয়, আৰু 5 to 10 ষ্টুডেণ্টছৰ লগত হয়। 5ৰ পৰা 10 জন ষ্টুডেণ্টৰ মাজত 5ৰ পৰা 10 মিনিটলৈকে হৈ থকা সৰু এটা ক্লাছ, আৰ্টিফিচিয়েল ক্লাছ। এই ক্লাছত লগৰেই আমাৰ ষ্টুডেণ্ট থাকে, আমি নিজৰ লগৰক পঢ়াই থাকোঁ। ইয়াক কোৱা হয় পিয়াৰ টিচিং। লগৰক পঢ়াই থকাটো হ'ল পিয়াৰ টিচিং। আমি লগৰক ইয়াত পঢ়াই থাকোঁ, আৰু আমি ইয়াত কি কৰোঁ, এটা এটা স্কিল আমি কৰি দেখাওঁ। প্ৰথম আমি কেনেকৈ এটা লেসন আৰম্ভ কৰে 5 মিনিটৰ কাৰণে কৰি দেখাওঁ। এই স্কিলটোত পাৰ্গত হোৱাৰ পাছত আমি দ্বিতীয় স্কিলত যাওঁ, ব্লেকবোৰ্ডত কেনেকৈ লিখিব লাগে 5 মিনিটৰ কাৰণে কৰি দেখাওঁ। এই ক্লাছটো অকল 5 মিনিটছৰ ক্লাছ, আৰু ষ্টুডেণ্ট থাকে 5 to 10। নিজৰ লগৰকে আমি পঢ়াওঁ, আৰু যেতিয়া আমি লেসনটো পঢ়াই দিওঁ তাৰ পিছত লগৰে আমাক ফিডবেক দিয়ে যে আমি থিয় কেনেকৈ হৈছিলোঁ, জোৰকে কথা পাতিছিলোঁ, ৰিপিট কৰিছিলোঁ। এই কামবিলাক কৰোৱা হয়। That is micro teaching. আৰু ম্যাক্রো টিচিং হ'ল মাইক্রো টিচিঙৰ এই যে স্কিলবিলাক আছে, 9টা স্কিল আছে।
ইন্ট্ৰডিউস কেনেকে কৰিব লাগে, ব্ল্যাকবোৰ্ডত কেনেকে লিখিব লাগে, কোশ্চেন কেনেকে কৰিব লাগে, বিভিন্ন ধৰণৰ অংগভংগী কেনেকে দেখাব লাগে, লাহে লাহে কথা কেনেকে পাতিব লাগে, লেসনটো এক্সপ্লেইন কেনেকে কৰিব লাগে, বস্তুৰ সৈতে দেখাব কেনেকে লাগে, লেসনটোৰ সামৰণি কেনেকে কৰিব লাগে, ষ্টুডেণ্টক কেনেকে উৎসাহিত কৰিব লাগে। এই কেইটা হ'ল কৌশল, মাইক্ৰ টিচিং স্কিল। এই স্কিলবিলাকক যেতিয়া একেলগে লগাই এই 5 মিনিটৰ যেটো স্কিল আছে 5 মিনিটৰ স্কিল কেইটাক একেলগে লগাই যেতিয়া আমি এটা সম্পূৰ্ণ ক্লাছ কৰোঁ সেই 45 মিনিটছৰ সম্পূৰ্ণ ক্লাছকে ম্যাক্ৰো টিচিং বুলি কোৱা হয়। মই তোমালোকৰ সেই ক্লাছটো 15 মিনিটছৰ লম যাতে ম্যাক্সিমাম ষ্টুডেণ্টে সেই ক্লাছটো কৰি দেখাব পাৰে। 15 মিনিটছৰ কাৰণে মই তোমালোকৰ ম্যাক্ৰো টিচিং লম। তাৰ আগতে মই তোমাক নিজে কৰি দেখাম ম্যাক্ৰো টিচিং কেনেকে কৰিব লাগে। তোমাৰ কাম হ'ল জ্ঞানমূলক পাঠ, মই যেটো থিওৰি পঢ়াইছিলো জ্ঞানমূলক পাঠ মানে নলেজ লেসন, তাৰে সমাজ বিজ্ঞানৰ পৰা এটা লেসন, কৌশলমূলক পাঠ স্কিল লেসন, হাতে কামে কৰি দেখাব পৰা লেসন কৌশলমূলক পাঠ, তাৰ পৰা সায়েন্স বা ম্যাথছৰ এটা লেসন, আৰু এটা হ'ল প্ৰশংসামূলক পাঠ য'ত আমি আবেগৰ লগত জড়িত হৈ থাকো, তাৰ মানে এছামিজ লিটাৰেচাৰ বা ইংলিছ লিটাৰেচাৰ, তাৰ পৰা এটা পাঠ। জ্ঞানমূলক, প্ৰশংসামূলক আৰু কৌশলমূলক এই তিনটা পাঠ তুমি আজি ভালকে চোৱা, নিজৰ সিনিয়ৰৰ লগত যোগাযোগ কৰা আৰু এই পাঠটো ৰেডি কৰা। মই কালি তোমাক প্ৰ্যাকটিক্যালি মাইক্ৰো টিচিঙৰ এটা লেসন কৰি দেখাম থিয় হৈ আটাইকেইটা স্কিল সামৰি তোমাক মাইক্ৰো টিচিঙৰ এটা ক্লাছ কৰি দেখাম। তোমালোকে কালি মোৰ ক্লাছটো চাবলৈ আহিবানে? মেম থাকিম। জোনাশ্ৰী থাকিবানে? মেম থাকিম। ভাগ্যশ্ৰী, এই ভাস্কৰ? মেম থাকিম। ইয়েস, নিজে পৰীক্ষাত ভাল রেজাল্ট পাবলৈ, কাৰণ মোৰ রেজাল্টও হৈ গ'ল, তাৰ মই চাকৰিও পাই গ'লো। তুমি নিজে এটা ভাল রেজাল্ট কৰিবলৈ মোৰ লগত থাকিবানে? মইতো তোমাৰ লগত পুৰা আছো। মেম থাকিম। মেম পৰিণীতা, পঞ্চমী, তোমালোকে সবে মোৰ লগত আছানে? ঠিক আছে। তো আজি তোমাৰ কাম কি? আজি তোমাৰ কাম হ'ল সকলো শিক্ষকৰ ক্লাছ শেষ কৰাৰ পাছত তুমি 3টা লেসন ৰেডি কৰা। 6 সেমিষ্টাৰক ফোন কৰা আৰু নহলে ইন্টাৰনেটৰ পৰা তুমি লেসন বিচাৰি লেসন ৰেডি কৰা। কেনেকে লেসনৰ ভিতৰত লিখিব লাগিব তাৰ স্ক্ৰীনশ্বট মই গ্ৰুপত দি আছো। তোমালোকে চিন্তা নকৰিবা, স্যাম্পলটো তুমি পাই যাবা আৰু কালি ডাইৰেক্ট ক্লাছ কেনেকে কৰিব লাগে মোৰ ক্লাছটো এটেন্ড কৰিবা। ঠিক আছে, মাইক্ৰো টিচিঙৰ কথাটোতো আমি বুজি পালো, তোমালোকক মই টাস্কও দিলো। এতিয়া মই 401ৰ যেটো পেপাৰ পঢ়াই আছিলো তাকে কন্টিনিউ কৰিম। লাষ্ট ক্লাছ মই ডিসকাস কৰিছিলো হাৰ্টক কমিটি ৰিপোৰ্ট আৰু ৱাৰ্ধা স্কিম অফ বেসিক এডুকেশ্যন। ষ্টুডেণ্ট, এই ক্লাছবিলাক এনেকে লোৱা হৈছিলে যে আজি তোমাৰ আকাশ নাই, আকাশ ৰেগুলাৰ আছে, এনেকে ক্লাছবোৰ লোৱা হৈছিলে যে আকাশৰ মুখস্থ হৈ গৈছে। তোমালোকে পৰীক্ষাৰ প্ৰিপাৰেশ্যনৰ কাৰণে বুকছৰ অভাৱ হ'ব পাৰে বা এই টপিকবিলাক পঢ়াত দিগদাৰি হ'ব পাৰে, কিন্তু মই লেসনবিলাকত গুৰুত্বপূৰ্ণ পইণ্টছ কেইটা মুখস্থ কৰোৱাৰ নিচিনাকে ৰিপিট কৰাই কোশ্চেন সুধি একেবাৰে ষ্টুডেণ্টক ইজি কৰি দিছো। সেইটো কাৰণে তুমি ক্লাছ কৰাটো জৰুৰী। তুমি 1 ঘণ্টাত তুমি এটা টপিক শেষ কৰিব নোৱাৰা পঢ়ি, বা কেতিয়াবা 8:30 to 9:30 তুমি শুই থাকিব পাৰা, বেলেগ কাম কৰিব পাৰা, কিন্তু আজি ক্লাছটো কৰাৰ কাৰণে তুমি দৰকাৰী কথা এটা জানি গলা, পৰীক্ষাৰ কাৰণে তুমি আৰু এক ষ্টেপ আগবাঢ়ি গলা, কিন্তু সেইটো কাৰণে তুমি ক্লাছ কৰিবা। এতিয়া মই তোমালোকক 401ৰ এটা থিওৰিটিকেল টপিক বুজাম, দ্যাট ইজ সাইমন কমিশন। মোৰ আছে ইউনিট 4 সাইমন কমিশন। মই তোমাক এতিয়া সাইমন কমিশনটো অকমান বুজাব বিচাৰিছো। তোমালোকে মোৰ প্ৰিভিয়াস ভিডিও চাবা, তুমি তেতিয়া
বুজি পাই যাবা Simon Commission report and recognition yes Simon Commission student I am using an online article here name is Josh I'm using an online article name is Josh and in this article I am using Simon Commission report and recommendation okay this article is given online and Jagran Josh this article was published by Jagran Josh তো স্টুডেন্ট আমি সাইমন কমিশন সম্পর্কে জানিলাম তার আগতে এটা কথা কওঁ মোৰ ঘৰত এটা সৰু ব্ল্যাকবোৰ্ড আছে সৰু ব্ল্যাকবোৰ্ড মানে হেতু কিচেনত আছে কিচেনৰ এক্টিভিটিজ বিলাক লিখিব কাৰণে কি বস্তু আজি আমি ৰেডি কৰিম ফৰ কিচেন প্ৰিপাৰেচন মই ভাবিছো মই সেই ব্ল্যাকবোৰ্ডটো ইউজ কৰিম সৰু হয় কিন্তু সেই ব্ল্যাকবোৰ্ডটো ইউজ কৰি কালি মই চেষ্টা কৰিম তোমালোকক এই ক্লাসটো কৰি দেখাবলৈ ঠিক আছে সাইমন কমিশন সম্পর্কে অকমান জানি লও স্টুডেন্ট সাইমন কমিশন স্টাবলিশ হৈছিল আন্ডার দ্য চেয়ারম্যানশিপ অফ স্যার জন সাইমনৰ চেয়ারম্যানশিপত সাইমন কমিশনটো বনোৱা হৈছিল স্টুডেন্ট সাইমন কমিশনৰ আগত অকমান এটা কথা তোমাক জনাই দিওঁ আমি জানো যে ব্ৰিটিছাৰ্ছ আহিছিলে আমাৰ দেশত বিজনেছ কৰাৰ কাৰণে তেওঁলোকে সুৰতত বিজনেছ কৰিবলৈ আৰম্ভ কৰিলে আৰু 15 বছৰৰ কাৰণে ইণ্ডিয়াত থাকি গ'ল যিহেতু তেওঁলোকে 15 বছৰৰ কাৰণে ইণ্ডিয়াত থাকি গ'ল তেতিয়া তেওঁলোকৰ শিক্ষাৰ প্ৰয়োজনীয়তা পৰিল শিক্ষাৰ যেতিয়া প্ৰয়োজনীয়তা হ'ল তেওঁলোকে মিশনাৰীক মাতিবলৈ ধৰিলে ইণ্ডিয়া ভৰি গ'ল তেতিয়া মিশনাৰী এক্টিভিটিছত বেংগল বম্বে মাদ্ৰাছ অসম মিশনাৰী বিয়পি পৰিল আৰু ভাৰতীয় শিক্ষাক মিশনাৰী শিক্ষা বা ইংলিছ এডুকেশ্যনত তেওঁলোকে ৰূপান্তৰিত কৰিবলৈ ষ্টাৰ্ট কৰিলে এতিয়া ব্ৰিটিছাৰ্ছে যে কোম্পানী খুলিবলৈ আহিছিল যে বিজনেছ কৰিবলৈ আহিছিল সেই কোম্পানীৰ নাম আছিল ইষ্ট ইণ্ডিয়া কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বিজনেছ কৰাৰ পাৰমিশন কুইন এলিজাবেথৰ পৰা পাইছিল এলিজাবেথৰ কাণত গৈ এই কথাটো পৰিল যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শিক্ষাৰ ওপৰত গুৰুত্ব দি আছে তেওঁলোকক বিজনেছ কৰিবলৈ পঠোৱা হৈছে কিন্তু তেওঁলোকে শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দি আছে শিক্ষাটো মানে তেওঁলোকে নিজৰ নিচিনা কৰি ল'ব বিচাৰিছে ঠিক আছে তেওঁলোকে শিক্ষাক নিজৰ নিচিনা কৰি ল'ব বিচাৰিছে এতিয়া যে তেওঁলোকে শিক্ষা ব্যৱস্থাটোক নিজৰ কৰিব বিচাৰিছে তাৰ কাৰণে ভাৰতীয় সংস্কৃতিক ব্যাঘাত আহিছে ভাৰতীয় ভাষা সংস্কৃতিত এটা ব্যাঘাত জন্ম লৈছে প্ৰবলেমৰ সৃষ্টি হৈছে আৰু এই যে প্ৰবলেম সৃষ্টি হৈছে তাৰ কাৰণে ৰাণী এলিজাবেথে এটা চাৰ্টাৰ পাস কৰিছিল ইন দ্য ইয়াৰ অফ 1813 1813ত ৰাণীয়ে কৈছিল যে তোমালোকক বিজনেছ কৰিবলৈ পঠাইছিল তোমালোকে তো মিশনাৰীক দি তাৰ শিক্ষা ব্যৱস্থাৰ লগতে ছেৰখানি কৰি আছা শিক্ষা ব্যৱস্থাটোকে তুমি পৰিৱৰ্তন কৰিব বিচাৰিছা হেতু তো কথা নাছিল হেতু কাৰণে তোমালোকে তোমালোকৰ বিজনেছৰ পৰা 1 লাখ টকা ভাৰতীয় শিক্ষা সংস্কৃতিৰ উন্নতিৰ কাৰণে দিব লাগিব এই কথাটো তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মূৰত এটা বাজৰ নিচিনা পৰিল বাজ ভাঙি পৰিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিলে লগে লগে বিভিন্ন গণমান্য ব্যক্তি মাতিবলৈ আৰম্ভ কৰিলে বিদেশৰ পৰা যাতে সেই ব্যক্তিবোৰে ভাৰতীয় শিক্ষা সংস্কৃতিৰ হলনি বৈদেশিক শিক্ষা সংস্কৃতিৰ ওপৰত ৰেকমেন্ডেশন দিব পাৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুখ্য উদ্দেশ্য আছিল যে এই বাহিৰা মানুহবিলাকক মাতি এই গণমান্য ব্যক্তিবিলাকক মাতি তেওঁলোকে যাতে সাজেশন দিয়ক যে 1 লাখ টকা ভাৰতীয়ৰ কাৰণে নহয় ইংলিছ এডুকেশ্যনৰ কাৰণে খৰচ কৰিব লাগে এই উদ্দেশ্য লৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চাৰ্লছ উড মেকডুগেল উইলিয়াম হান্টাৰ লৰ্ড কাৰ্জন এই মানুহবিলাকক সময়ে সময়ে মাতিছিল সময়ে সময়ে তেওঁলোক আহিছিল এই 1 লাখ টকাটো কেনেকৈ খৰচ হ'ব 1 লাখ টকাটোক লৈয়ে গোটেই গল্পটো
আৰু এই টকাটো যাতে ইংলিছ এডুকেশ্যনে পায়, ইংলিছ এডুকেশ্যনৰ ওপৰত যাতে গুৰুত্ব দিয়া হয়, তাৰ কাৰণে এই মানুহবিলাকে সময়ে সময়ে আহিছিল, সময়ে সময়ে আহি নিজৰ নিজৰ ৰেকমেণ্ডেশ্যন দিছিল। তোমালোকৰ এই পেপাৰটো এই ৰেকমেণ্ডেশ্যনৰ ওপৰতেই হয়। এই পেপাৰত তুমি পঢ়িবা কি কি সাজেশ্যন দিছিল আৰু এই সাজেশ্যনৰ ফল কি হৈছিল। সাজেশ্যন কি কি দিছিল, সাজেশ্যন কেইটা কিমানটা কামত লাগিছিল, আৰু মেৰিট আৰু ডিমেৰিট কি আছিল, এই সাজেশ্যনৰ মেৰিট আৰু ডিমেৰিট কি আছিল। তোমালোকক মই পঢ়োৱা লেসনৰ আটাইকেইটা কোৱেশ্চন দি দিম। তুমি কোৱেশ্চনছ কেইটা খুব ভালকে ৰেডি কৰিবা আৰু মোৰ ক্লাছ কেইটা চাবা। এতিয়া জন সাইমনো এজন মানুহ, যে মানুহজন একেই উদ্দেশ্যত আহিছিল। তেওঁ ভাৰতীয় শিক্ষা বা ইংলিছ এডুকেশ্যনৰ সংস্কাৰ সাধনৰ কাৰণে আহিছিল। সাইমন কমিশ্যন গঠন কৰা হৈছিল এডুকেশ্যনৰ ৰিফৰ্মেশ্যনৰ কাৰণে, শিক্ষাৰ সংস্কাৰ সাধন কৰিবৰ কাৰণে। আহা আমি চাওঁ সাইমন কমিশ্যনৰ জন সাইমনে কি কি ৰেকমেণ্ডেশ্যন দিছিল। এতিয়া আমি সেই পইণ্ট কেইটাত আগবাঢ়ি যাওঁ। চোৱা, জন সাইমন কি কি ৰেকমেণ্ডেশ্যন দিছিল চোৱা। সাইমন কমিশ্যনে কৈছিল যে লেজিসলেটিভ মিনিষ্টাৰ গঠিত হ'ব লাগে। ভাৰতীয় শিক্ষা এডুকেশ্যনৰ উন্নতিকৰণৰ কাৰণে এটা গভৰ্ণমেণ্ট গঠিত হ'ব লাগে। Educational reformation of Simon, educational recommendations of Simon Commission. এক মিনিট। Educational recommendations of Simon Commission. সাইমন কমিশনে কৈছিল যে there should be complete autonomy in the provinces including the Department of Law and Order, but the governor should be given overriding power in certain matters like internal security. জন সাইমনে কৈছিল যে complete autonomy থাকিব লাগে in the provinces. প্ৰভিন্স মানে ৰাজ্যবিলাকত স্বায়ত্ত শাসন থাকিব লাগে। কমপ্লিট অটোনমি থকা দৰকাৰ। That was the main recommendation of Simon Commission. Simon Commission is also known as Statutory Commission. Simon Commissionক Statutory Commission বুলিও কোৱা হয়। Indian Statutory Commission, that is Simon Commission. এই Simon Commissionৰ মেম্বাৰ আছিল জন সাইমন, ক্লেমেণ্ট এটলি, হেৰি লেভি, এডৱাৰ্ড কেডোগান, ভাৰ্নন হাৰ্চন, জৰ্জ লেনে, ডনাল্ড হাৱাৰ্ড। তেওঁলোক আছিল জন সাইমনৰ এই সাইমন কমিশ্যনৰ ইম্পৰ্টেণ্ট মেম্বাৰ্ছ। সাইমন কমিশ্যনৰ আৰু কেইটামান কথা যদি আমি জানিব বিচাৰোঁ, তেতিয়াহ'লে আমি গম পাম যে মই আৰু কেইটামান ৰেকমেণ্ডেশ্যন উলিয়াই আছোঁ। Simon Commissioner recommendation on Indian education. Yes.
ওকে, এক মিনিট, মই এটা ভাল আৰ্টিকেল বিচাৰিছোঁ। ঠিক আছে, বাকী মই বুজোৱাটো বুজিবলৈ অসুবিধা নহয়তো? In 1928, the Indian Statutory Commission appointed an auxiliary committee to inquire into the growth of education. Yes, Indian educational growth চাবলৈ, Indian educational কিমান উন্নতি হৈছে এটো চাবলৈ, in the year of 1928, Indian Statutory Commission এটা auxiliary committee appoint কৰিছিল। কোনটো চনত appoint কৰিছিল? 1928 1928 ইণ্ডিয়ান ষ্টেটুটৰী কমিশ্যনে অক্সিলাৰী কমিটি এটা গঠন কৰিছিল। কিয়? এডুকেশ্যনৰ গ্ৰোথ চাবলৈ, যে এডুকেশ্যনৰ গ্ৰোথ কিমান হৈ আছে, ইনক্লুডিং প্ৰি প্ৰাইমাৰী, প্ৰাইমাৰী, ছেকেণ্ডাৰী, হায়াৰ। তেওঁলোকে লক্ষ্য কৰিছিল যে এই অক্সিলাৰী কমিটি চাইছিল যে এডুকেশ্যনেল গ্ৰোথটো খুব ভাল হোৱা নাই, তাৰ কাৰণে এটা প্ৰপাৰ এডুকেশ্যনৰ ৰিফৰ্মৰ দৰকাৰ, প্ৰপাৰ এটা এডুকেশ্যনেল ৰিফৰ্মৰ দৰকাৰ। আৰু সেই ৰিফৰ্ম যাতে ভালকে হয় তাৰ কাৰণে সাইমন কমিশ্যন আহিছিল। সাইমন কমিশ্যন was appointed in November 1927 by British government. সাইমন কমিশ্যনক এপইণ্ট কৰা হৈছিলে 1927ত ব্ৰিটিছ গভৰ্ণমেণ্টৰ দ্বাৰা। আৰু সাইমন কমিশ্যনৰ কাম আছিল যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আছে সেই এক্টৰ লগত জড়িত কামবিলাক চোৱা চিতা কৰা। সাইমন কমিশ্যন যে কমিশ্যন আছিল সেই কমিশ্যনৰ মুখ্য উদ্দেশ্য আছিল যে ইণ্ডিয়ান এডুকেশ্যনৰ কিমান গ্ৰোথ আৰু ডেভেলপমেণ্ট হৈছে সেই ডেভেলপমেণ্ট সম্পৰ্কে এটা আইডিয়া দিয়া। সাইমন কমিশ্যনটো খুব ৰেয়াৰ টপিক, that is why it is very difficult to find out, but no issue, very soon I will discuss the same topic with a proper learning material. মই এই টপিকটো এটা প্ৰপাৰ লাৰ্নিং মেটেৰিয়েলৰ যোগেদি আকৌ আমাৰ নেক্সট ক্লাছত ডেফিনেটলি ডিছকাছ কৰিম। এতিয়া মই তোমাক এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দি আছোঁ, ৱেইট ফৰ আ while. তোমালোকৰ এই পাৰ্টিকুলাৰ ৰিপৰ্টত বা এই পাৰ্টিকুলাৰ লেচনত আছে সাইমন কমিশ্যন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, হাৰ্টক কমিটি ৰিপৰ্ট আৰু ৱাৰ্ধা স্কিম। তাৰেই ৱাৰ্ধা স্কিম আমাৰ হৈ গৈছে আৰু হাৰ্টক কমিটি হৈ গৈছে। সাইমন কমিশ্যনৰ যিটো লাৰ্নিং মেটেৰিয়েল সেইটো ইমানটা এভেইলেবল নাই, সেইটো কাৰণে ইয়াৰ লাৰ্নিং মেটেৰিয়েল মই ফাৰ্ষ্ট কালেক্ট কৰিম এণ্ড আই উইল ডিছকাছ দিছ ইন মাই নেক্সট ক্লাছ। চ' উইদাউট ৱেষ্টিং টাইম আমি আৰু এটা কমিশ্যনৰ ফালে গৈ আছোঁ, এণ্ড দেট কমিশ্যন ইজ সাৰ্জেণ্ট কমিশ্যন, এণ্ড দেট কমিশ্যন ইজ সাৰ্জেণ্ট কমিশ্যন। আমি অকণমান সাৰ্জেণ্ট কমিশ্যন সম্পৰ্কে জানি লওঁ, যেটো আহিছিল ইন দ্য ইয়াৰ অফ 1944। সাইমন কমিশ্যন আহিছিল 1927ত আৰু এই পাৰ্টিকুলাৰ সাৰ্জেণ্ট ৰিপৰ্ট ইন এডুকেশ্যন এটো আহিছিল ইন দ্য ইয়াৰ অফ 1944। য়েছ, 1944ত আহিছিল সাৰ্জেণ্ট কমিশ্যন, সাৰ্জেণ্ট ৰিপৰ্ট, ইয়াক এটা ৰিপৰ্ট বুলি কোৱা হয়। এতিয়া আমি অকণমান সাৰ্জেণ্ট ৰিপৰ্ট সম্পৰ্কে জানি লওঁ। Now I am using an online article from Krishnakanta Hendik State Open University. তাৰে এটা অনলাইন আৰ্টিকেল মই এতিয়া ইউজ কৰি আছোঁ আৰু আজি ডিছকাছ কৰা আমাৰ টপিকটো হৈছে সাৰ্জেণ্ট ৰিপৰ্ট। নেক্সট ক্লাছ আই উইল কণ্টিনিউ উইথ সাইমন কমিশ্যন, কিন্তু নেক্সট ক্লাছত মই প্ৰথমতে এটা ক্লাছৰ প্ৰেজেণ্টেশ্যন দিম আধা ঘণ্টা আৰু তাৰ পিছত মই
এই সাইমন কমিশনটো কন্টিনিউ কৰিম। তো এতিয়া আমি অকমান পঢ়ি লওঁ সার্জেন্ট কমিশন সম্পর্কে। স্টুডেন্ট আমি জানো যে গান্ধীজির ওয়ার্ধা স্কিম অফ বেসিক এডুকেশন আহিছিল ইন দ্য ইয়ার অফ 1937। 1937ত গান্ধীজি আনিছিল ফ্ৰী এণ্ড কম্পালসাৰী এডুকেশ্যন। তেওঁ বুনিয়াদী শিক্ষাক কম্পালসাৰী বা বাধ্যতামূলক কৰাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ কৈছিল এডুকেশ্যন শুড বি ক্ৰাফ্ট অৰিয়েণ্টেড। স্পিনিং, ৱেভিং, কাৰ্পেণ্টাৰী, এগ্ৰিকালচাৰ, চেৰিকালচাৰ, হৰ্টিকালচাৰ এই ছাবজেক্টছবিলাক হ'ব লাগে। আৰু এই ছাবজেক্টৰ যোগেদি ল'ৰা ছোৱালী পঢ়া শুনা কৰি এটা বুনিয়াদ প্ৰাথমিক শিক্ষালৈ এই লাইফ স্কিলৰ যোগেদি নিজৰ বুনিয়াদ সৃষ্টি কৰিব লাগে আৰু ইনকাম কৰি নিজৰ টকাৰে নিজে চলিব লাগে। This was the main scheme given by Gandhiji. এতিয়া গান্ধীজিৰ এই 1937ৰ ৰেকমেণ্ডেশ্যনৰ পাছত জন সাৰ্জেন্ট আহিছিল নিজৰ ৰিপৰ্ট লৈ ইন দ্য ইয়াৰ অফ 1944। স্বাধীনতাৰ 3 বছৰ আগত জন সাৰ্জেন্ট আহিছিল ইন দ্য ইয়াৰ অফ 1944। John Sargent was the educational advisor to the government of India. John Sargent আছিল government of India educational advisor. Okay? আৰু এই particular মানুহজন যে এটা কমিটি বনাইছিল, এই কমিটিয়ে নিজৰ ৰিপৰ্ট সাবমিট কৰিছিল টু কেব, Central Advisory Board of Education, কেবক নিজৰ ৰিপৰ্ট সাবমিট কৰিছিল ইন দ্য ইয়াৰ অফ 1944। তেতিয়াহ'লে জন সাৰ্জেন্টৰ ৰিপৰ্টটো কোনটো ইয়াৰত আহিছিল ষ্টুডেণ্ট? জন সাৰ্জেন্টৰ ৰিপৰ্টটো কোনটো ইয়াৰত আহিছিল? 1944। আৰু জন সাৰ্জেন্টৰ ৰিপৰ্টটো কাক জমা কৰা হৈছিল? কেব, Central Advisory Board of Education, কেব, in the year of 1944. নন্দিনী, জন সাৰ্জেন্ট কেতিয়াকে ৰিপৰ্ট সাবমিট কৰিছিল? 1944 কাক সাবমিট কৰিছিল? কেবক সাবমিট কৰিছিল। ইয়েছ, চেন্ট্ৰেল এডভাইজৰী বোৰ্ড অফ এডুকেশ্যন। এতিয়া তেওঁ যেটো স্কিম দিছিলে নহয়, তেওঁৰ স্কিমটো যথেষ্ট ভাল স্কিম আছিলে। তোমালোকে মনোযোগ দি শুনিবা। যিমান কমিটিজ কমিশনছ আহিছে, জন সাৰ্জেন্টৰ ৰিপৰ্টটো একেবাৰে খোলা ৰিপৰ্ট আছিলে। তেওঁ সকলো এছপেক্টৰ ওপৰত গুৰুত্ব দিছিল। মই নেক্সট ক্লাছত যেতিয়া সাইমন কমিশন পঢ়াম তুমি ডিফাৰেন্সটো গম পাবা। জন সাৰ্জেন্টে সকলো এছপেক্টক একেলগে সামৰি লৈছিল। এই ৰিপৰ্টে মেনশ্যন কৰিছে যে not less than 40 years the standard of Indian education will be made equivalent to that of England. 40 বছৰৰ ভিতৰত ভাৰতীয় শিক্ষাক ইংলেণ্ড এডুকেশ্যনৰ সমান কৰি তুলিব লাগিব, যেটো আমাৰ আজিলৈকে নাই হোৱা। আগৰ মানুহবিলাকে যথেষ্ট চেষ্টা কৰিছিল, কিন্তু আজিলৈকে আমাৰ হৈ উঠা নাই বস্তুটো। জন সাৰ্জেন্টে কৈছিল যে 44ৰ পৰা কামিং 40 ইয়াৰ্ছৰ ভিতৰত 40 বছৰৰ ভিতৰত 44ৰ পৰা ভাৰতীয় শিক্ষা ইংলেণ্ড এডুকেশ্যনৰ নিচিনা ষ্ট্ৰং হৈ যাব লাগিব। তাৰ লগত জড়িত হৈ তেওঁ ৰেকমেণ্ডেশ্যন কি দিছিল চোৱা। প্ৰি প্ৰাইমাৰী এডুকেশ্যন ইণ্ডিয়াত হ'ব 3 to 6 ইয়াৰ্ছৰ কাৰণে। খুব মনোযোগ দি ৰেকমেণ্ডেশ্যন কেইটা শুনা, তোমালোকৰ মনত থাকি যাব। তো জন সাৰ্জেন্টে কৈছিল যে প্ৰি প্ৰাইমাৰী এডুকেশ্যন হ'ব লাগে ইণ্ডিয়াত 3 to 6 ইয়াৰ্ছৰ কাৰণে। ইউনিভাৰ্চেল, কম্পালসাৰী আৰু ফ্ৰী প্ৰাইমাৰী এডুকেশ্যন বিশ্বজনীন, বাধ্যতামূলক আৰু মুক্ত প্ৰাথমিক শিক্ষা হ'ব লাগে 6 to 11 ইয়াৰ, that is junior basic আৰু 11 to 14 senior basic। তাৰ মানে তেওঁ প্ৰাথমিক শিক্ষাক দুটা ভাগতে ভাগ কৰিছিল। তেওঁ প্ৰাথমিক শিক্ষাক দুটা ভাগতে ভগাই লৈছিল। এটা ভাগৰ নাম দিছিল জুনিয়ৰ বেসিক আৰু এটা ভাগৰ নাম দিছিল তেওঁ সিনিয়ৰ বেসিক। এতিয়া জুনিয়ৰ বেসিকৰ ক্লাসটো কেতিয়া আছে? 6 to 11 লৈকে হ'ব জুনিয়ৰ বেসিক, 11 to 14 লৈকে হ'ব সিনিয়ৰ বেসিক। নেক্সট তেওঁ কৈছিল হাই স্কুল এডুকেশ্যন হ'ব 11 to 17 ইয়াৰ্ছ।
11 পৰা 17 বছৰৰ ল'ৰা ছোৱালীৰ কাৰণে হ'ব হাই স্কুল এডুকেশ্যন। তেতিয়াহ'লে প্ৰি প্ৰাইমাৰী এডুকেশ্যন হ'ব 3 to 6 years ল'ৰা ছোৱালীৰ কাৰণে। কম্পালসাৰী প্ৰাইমাৰী এডুকেশ্যন হ'ব 6 to 11 years প্ৰথম জুনিয়ৰ, 11 to 14 years চিনিয়ৰ, আৰু 11 to 17 years হ'ব হাই স্কুল এডুকেশ্যন। তো এই ধৰণে তেওঁ শিক্ষা ব্যৱস্থাটোক 3 পৰা 17 লৈকে প্ৰথম ভাগ কৰি দিছিল। তো 3 পৰা 17 লৈকে কি পঢ়িলে ষ্টুডেণ্ট? আমি কি পালো? পঞ্চমী 3 to 6 years হ'ব প্ৰি প্ৰাইমাৰী এডুকেশ্যন। তাৰপিছত জুনিয়ৰ বেচিকৰ বয়স কিমান হ'ব ল'ৰা ছোৱালীৰ জুনিয়ৰ বেচিক পঢ়িবলৈ? 6 to 11 জুনিয়ৰ বেচিক হ'ব 6 to 11 আৰু সিনিয়ৰ বেচিক হ'ব 11 to 14 11 পৰা 14। আৰু ষ্টুডেণ্ট হাই স্কুলৰ বয়স কিমান হ'ব হাই স্কুল এডুকেশ্যন? 11 to 17 বাহ, তোমাৰ দেখিলে মন কি গ'ল, কি সুবিধা হৈ গ'ল? ভেৰি গুড। পৰীক্ষাত ৰেকমেণ্ডেশ্যন আহিলে এনেকেই লিখিবা। ডিগ্ৰী কোৰ্স ফৰ 3 years beginning after the higher secondary examination for selected student। যোনে হাই স্কুল শেষ কৰিব, তাৰ মানে হায়াৰ ছেকেণ্ডাৰী আমাৰ এতিয়া কোৱা হয়, যোনে হাই স্কুল শেষ কৰিব তেওঁ 3 বছৰৰ ডিগ্ৰী পঢ়িব, আমাৰ নিচিনা 3 বছৰ ডিগ্ৰী পঢ়িব। তাৰপিছত টেকনিক্যাল, কমাৰ্চিয়েল, এগ্ৰিকালচাৰ এণ্ড আৰ্ট এডুকেশ্যন ফৰ ফুল টাইম এণ্ড পাৰ্ট টাইম ষ্টুডেণ্ট। পাৰ্ট টাইম আৰু ফুল টাইম ষ্টুডেণ্টৰ কাৰণে টেকনিক্যাল, কমাৰ্চিয়েল, এগ্ৰিকালচাৰেল আৰু আৰ্ট এডুকেশ্যন হ'ব। ঠিক আছে? টিচাৰ ট্ৰেইনিঙৰ ওপৰত গুৰুত্ব দিয়া হ'ব। এডুকেশ্যনেল প্ৰভিজন ফিজিকেলি এণ্ড মেণ্টেলি হেণ্ডিকেপ ল'ৰা ছোৱালীৰ কাৰণে থাকিব। ফিজিকেল এডুকেশ্যন কম্পালসাৰী হ'ব। সায়েন্স, সোশ্যাল আৰু ৰিক্ৰিয়েশ্যনেল এক্টিভিটি লাইক NCC, NSS, ৰেড ক্ৰছ, আমি যিটো এতিয়া বৰ্তমান কৰি থাকোঁ, অনলাইন এক্টিভিটি, অফলাইন ক্লাছৰুম ৰিলেটেড এক্টিভিটি, সেমিনাৰ, গ্ৰুপ ডিছকাশ্যন, কনফাৰেন্স, যে এক্টিভিটিবিলাক আমি কৰি থাকোঁ, সেই সোশ্যাল এক্টিভিটিবিলাকৰ প্ৰভিজন হ'ব লাগে। এমপ্লয়মেণ্ট ব্যুৰো ক্ৰিয়েট কৰিব লাগে। এডুকেশ্যনৰ ডেভেলপমেণ্টৰ কাৰণে এটা ডিপাৰ্টমেণ্ট বনাব লাগে। মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হাই স্কুলত মাদাৰ টাং হ'ব লাগে। তেতিয়াহ'লে ৰেকমেণ্ডেশ্যন কেইটা চোৱা। প্ৰি প্ৰাইমাৰী এডুকেশ্যন 3 to 6 yearsৰ হ'ব। ইউনিভাৰ্চেল কম্পালসাৰী ফ্ৰী প্ৰাইমাৰী এডুকেশ্যন 6 to 11 yearsৰ হ'ব জুনিয়ৰ বেচিকত, 11 to 14 yearsত হ'ব চিনিয়ৰ বেচিকত। হাই স্কুল এডুকেশ্যন হ'ব 11 to 17 yearsৰ। তাৰপিছত 3 বছৰৰ ডিগ্ৰী পঢ়িব লাগিব। টেকনিক্যাল, কমাৰ্চিয়েল, এগ্ৰিকালচাৰ এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিব লাগিব। টিচাৰ ট্ৰেইনিঙক গুৰুত্ব দিব লাগিব। ফিজিকেলি, মেণ্টেলি চেলেঞ্জড ল'ৰা ছোৱালীক এডুকেশ্যনেল প্ৰভিজন দিব লাগিব। কম্পালসাৰী ফিজিকেল এডুকেশ্যনক গুৰুত্ব দিয়া হ'ব। সোশ্যাল আৰু ৰিক্ৰিয়েশ্যনেল এক্টিভিটিজ গুৰুত্ব পাব। এমপ্লয়মেণ্ট ব্যুৰো ষ্টাব্লিছ কৰিব লাগিব। এডুকেশ্যনৰ এটা ডিপাৰ্টমেণ্ট ক্ৰিয়েট কৰিব লাগিব আৰু মাদাৰ টাং হ'ব মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন। তো এই ৰেকমেণ্ডেশ্যন কেইটা তেওঁ দিছিল। তাৰ উপৰঞ্চি আৰু ৰেকমেণ্ডেশ্যন আছে, আমি কম। তোমালোকৰ কিমানটা মনত আছে ৰেকমেণ্ডেশ্যন চাওঁ। অলি গগৈ কোৱাচোন কি কৈছিলে? অলি গগৈ কোৱা। আচ্ছা ঠিক আছে। প্ৰণৱ তোমাৰ কিমান? আচ্ছা অলি কোৱা। অলিৰ ইণ্টাৰনেটৰ প্ৰব্লেম। প্ৰণৱ তোমাৰ কিমান মনত আছে চাওঁ, কি কৈছিলে? মেম প্ৰি প্ৰাইমেৰী 3 বছৰৰ পৰা 6 বছৰ, তাৰপিছত জুনিয়ৰ বেচিক 6 বছৰৰ পৰা 11 বছৰ, চিনিয়ৰ বেচিক 11 বছৰৰ পৰা 14 বছৰ, তাৰপিছত হাই স্কুলৰ কাৰণে 11 বছৰৰ পৰা 17 বছৰ, তাৰপিছত 3 বছৰ ডিগ্ৰী, তাৰপিছত টিচাৰ্ছ ট্ৰেইনিং, ফিজিকেল এণ্ড মেণ্টেল মানে মেণ্টেলি চেলেঞ্জ ল'ৰা ছোৱালীৰ কাৰণে মেণ্টেলি চেলেঞ্জ, তাৰপিছত ভাষাৰ টান হ'ব লাগিব। Yes. চোৱা ষ্টুডেণ্ট,
তোমালোকে পৰীক্ষাৰ কাৰণে টেনশ্যন লৈছা মই চাইছোঁ প্ৰণৱে কি ধুনীয়া উত্তৰ দিছে চোৱা এইটোৰ লগত সংগতি ৰাখি কৈছোঁ মই তোমালোকে পৰীক্ষাৰ কাৰণে টেনশ্যন লৈ আছা তোমালোকে হোৱাটছআপ ষ্টেটাছ দিছা কোনোবাই বিভিন্ন ধৰণৰ মজাদাৰ ষ্টেটাছ দিছে মানে পৰীক্ষা পালেহি তাৰ ওপৰত তোমালোকে যে এই কামবিলাক কৰি আছা ঠিকে আছে ভয় এটা সবৰে লাগে জানো মই কিন্তু চোৱা তুমি কিন্তু 8:30 to 9:30 এই ধৰণে নপৰিলাহেঁতেন ক্লাছ কিয় কৰা দৰকাৰ স্পেশালি এই পিৰিয়ডত তুমি এটাও ক্লাছ কেলে মিছ কৰিব নালাগে এইটো চোৱা তোমাৰ টপিকৰ ওপৰত ৰিলেটেড এই যে পাৰ্টিকুলাৰ কথাটো আমি এতিয়া ডিসকাস কৰিছোঁ জন সাৰ্জেন্টে কি কথা ক'লে কি ৰেকমেন্ডেশন দিলে ঘপককে মোৰ ক্লাছত আলোচনাৰ যোগেদি তোমাৰ মনত থাকি যাব আৰু পৰীক্ষাত লিখিবলৈ উজু হ'ব মাইক্ৰো টিচিঙৰ ক্লাছ যে মই কালি কৰি দেখাম তুমি কথাটো গম পাই গলা হেতু কাৰণে এই মাহত তুমি এটাও ক্লাছ মিছ নকৰিবা নকৰিলে কি হ'ব তোমাৰ কিন্তু পৰীক্ষাৰ কাৰণে একচুয়ালি প্ৰিপাৰেচন হৈ যাব মই তোমালোকক যে প্ৰশ্ন দিম এই প্ৰশ্নকেইটা অকল মোৰ লেসনৰে হয় বাকি লেসনৰ নহয় মোৰ লেসনৰ মই ৰেডি কৰিছো মই যে তোমাক প্ৰশ্ন দিম এই কথাটো গম পালা মাইক্ৰো টিচিঙৰ যে এনেকুৱা এটা লেসন প্ল্যান কৰিব লাগিব কৰবি বাইদেউৰ কপি যে মই তোমালোকক দেখালো এই কথাটো গম পালা মই যে গ্ৰুপত এতিয়া পিকচাৰ্স কেইটা দিম এই কথাটো গম পালা সাইমন কমিশন 1927ত আহিছিলে গম পালা জন সাৰ্জেন্টে এতিয়া কি ধৰণৰ ৰেকমেন্ডেশন দি আছে গম পালা 8:30 to 9:30 ভিতৰত কিমান গুৰুত্বপূৰ্ণ কথা তুমি গম পালা যেটো তুমি ক্লাছ নকৰাকে থাকিলে ভয়ে থাকিলাহেঁতেন কি হ'ব ক্লাছ তুমি কৰি থাকা তোমাৰ ভয় নালাগিব তেতিয়া হেতু কাৰণে তোমালোকক মই কৈছো কাৰণ তোমালোক যথেষ্ট সিনসিয়াৰ খালি ক্লাছ কম কৰা তো ভেৰি গুড প্ৰণৱ তুমি প্ৰি প্ৰাইমাৰী ধুনীয়াকে ৰেকমেন্ডেশন কেটা দিলা এতিয়া চোৱা জন সাৰ্জেন্টে প্ৰি প্ৰাইমাৰী সেকেন্ডাৰী হাই স্কুল সেই সম্পৰ্কে কি ৰেকমেন্ডেশন দিছে প্ৰি প্ৰাইমাৰীত জন সাৰ্জেন্টে কৈছে নেশনাল স্কিম অফ এডুকেশন হ'ব লাগিব এডুকেশন টু নেশনাল স্কিম হ'ব লাগিব নেশনাল স্কিম মানে জাতিৰ কাৰণে শিক্ষা 3 to 6 ইয়াৰ্ছৰ ল'ৰা ছোৱালী প্ৰি প্ৰাইমাৰী এডুকেশন থাকিব তাত মেজৰ এইম হ'ব ষ্টুডেন্টৰ জেনাৰেল বিহেভিয়াৰ ভাল কৰা জুনিয়ৰ বেসিক স্কুল বিলাক ৰুৰাল জাগাত হ'ব পাৰে কিন্তু নাৰ্সাৰী স্কুল বিলাক যদি পাৰা যায় জুনিয়ৰ বেসিক স্কুলৰ লগত এটাচ কৰি দিব লাগিব আৰবান এৰিয়াত sufficient number of children হ'ব পাৰে in the urban areas where there are sufficient number of children nursery school should have separate existence কি কৈছে কথাটো rural স্কুলত nursery school একেলগে লগাই দিব লাগিব junior basicৰ লগত nursery school গ্ৰাম্য জাগাত লগাই দিব লাগিব আৰু নগৰীয়া জাগাত য'ত বেছি ষ্টুডেন্ট আছে তাত nursery school separate কেই থাকিব প্ৰি প্ৰাইমাৰী এডুকেশন ফ্ৰী হ'ব তো প্ৰি প্ৰাইমাৰীৰ ক্ষেত্ৰত দিয়া গুৰুত্বপূৰ্ণ ৰেকমেন্ডেশন কেটা হ'ল প্ৰাক প্ৰাথমিক শিক্ষা ফ্ৰী থাকিব নাৰ্সাৰী স্কুল বিলাক জুনিয়ৰ বেসিক স্কুলৰ লগত লাগি যাব ক'ত য'ত গ্ৰাম আছে গাঁৱলীয়া জাগাত নগৰীয়া জাগাত য'ত ল'ৰা ছোৱালী বেছি আছে তাত নাৰ্সাৰী স্কুল সেপাৰেট কেই থাকিব প্ৰি প্ৰাইমাৰী এডুকেশন ফ্ৰী হ'ব আৰু 3 পৰা 6 বছৰলৈকে হ'ব প্ৰাইমাৰী এডুকেশনৰ কাৰণে তেওঁ কৈছিল বেসিক এডুকেশন বা প্ৰাইমাৰী এডুকেশন দুই ভাগতে ভাগ হ'ব জুনিয়ৰ বেসিক স্কুল এণ্ড সিনিয়ৰ বেসিক স্কুল জুনিয়ৰ বেসিক স্কুল 6 to 11 years হ'ব সিনিয়ৰ বেসিক স্কুল 11 to 14 years হ'ব জুনিয়ৰ বেসিক স্কুল তাত এজন শিক্ষক থাকিব প্ৰতিটা 30 ষ্টুডেন্টৰ কাৰণে আৰু সিনিয়ৰ বেসিক স্কুলত এজন টিচাৰ থাকিব 25 ষ্টুডেন্টৰ কাৰণে Teaching of English has not been given any place in junior basic school. Junior basic schoolot teaching of Englishৰ ওপৰত গুৰুত্ব দিয়া নাই যদিও senior basic schoolot provincial government was authorized to take the final decision. যদি বিচাৰে senior basic schoolot English হ'ব পাৰে junior basic schoolot দিয়া নাই mother tongue দিছে
কিন্তু ইচ্ছা কৰিলে সিনিয়ৰ বেসিক স্কুলত ইংলিশক থব পাৰে এক্সটাৰ্নাল এক্সামিনেশনৰ লগে লগে ইন্টাৰনাল এক্সামিনেশনৰ ব্যৱস্থা কৰিব লাগিব আমাৰ যেনেকৈ এতিয়া ইন্টাৰনাল হয় সাৰ্টিফিকেট ইস্যু কৰিব লাগিব ষ্টুডেন্টক ফিজিক্যাল এডুকেশনৰ ওপৰত গুৰুত্ব দিব লাগিব মিডিয়াম অফ ইনস্ট্ৰাকশন মাদাৰ টাং হ'ব 20 টকাকে টিচাৰৰ স্যালাৰি হ'ব টিচাৰৰ স্যালাৰি 20 টকাতকে কম নহব আগৰ দিনত 20 টকা বহুত টকা বেসিক স্কুল সুইটেবল ট্ৰেইন টিচাৰৰ যোগেদিহে চলাব লাগিব ছোৱালীৰ কাৰণে কুকাৰী লন্ড্ৰি ৱৰ্ক নিডল ৱৰ্ক হ্যান্ডক্ৰাফট এই ধৰণৰ পাঠ্যক্ৰম ৰাখিব লাগিব সেন্ট্রাল এডভাইজারি বোর্ড অফ এডুকেশনৰ যে স্ট্যান্ডিং কমিটি থাকিব সেই কমিটি এডুকেশন চোৱাচিতা কৰিব তো বেসিক এডুকেশনৰ কাৰণে মেইনলি কি কোৱা হৈছিল যে জুনিয়ৰ বেসিক সিনিয়ৰ বেসিক দুই ভাগতে বেসিক এডুকেশন ভাগ হ'ব জুনিয়ৰ বেসিক 6 to 11 সিনিয়ৰ বেসিক 11 to 14 টিচিং অফ ইংলিশ জুনিয়ৰ বেসিকত নাথাকিব কিন্তু সিনিয়ৰ বেসিকত গভৰ্নমেন্টে বিচাৰিলে টিচিং অফ ইংলিশ দিব পাৰিব প্ৰতিটো 30 জন ষ্টুডেন্টৰ কাৰণে এজন শিক্ষক আৰু 25 জন ষ্টুডেন্টৰ কাৰণে সিনিয়ৰ বেসিকত এজন শিক্ষক এপইন্ট কৰা হ'ব তেওঁলোকৰ স্যালাৰি 20 টকাতকে কম নহব মাদাৰ টাঙৰ ওপৰত গুৰুত্ব দিয়া হ'ব সেন্ট্রাল এডভাইজারি বোর্ডে শিক্ষাক চোৱাচিতা কৰিব হাই স্কুলৰ ক্ষেত্ৰত কোৱা হৈছিল only those students who are well above the average ability and have exceptional aptitude of higher studies can go for secondary school যিবিলাক লৰা ছোৱালীৰ এক্সেপশনাল নলেজ আছে হায়াৰ ষ্টাডিজত ভাল নলেজ আছে তেওঁলোকে হাই স্কুলৰ পাছত পঢ়িব পাৰিব হায়াৰ এডুকেশন ল'ব পাৰিব যাৰ খুব ভাল নলেজ আছে হাই স্কুলৰ ডিউৰেশন হ'ব 11 to 16 years 14 years লৈকে students have to study at least up to 14 years 14 years লৈকে student পঢ়িব লাগিব in the schools they should not be allowed to leave schools before this age 14 বছৰ লৈকে পঢ়িবই লাগিব হাই স্কুলত একবাৰ এডমিশন ললে 11 to 16 yearsৰ ভিতৰত 14 বছৰ লৈকে পঢ়িবই লাগিব এৰি যাব নোৱাৰিব 14 বছৰৰ পাছতেহে যদি বিচাৰে এৰি যাব পাৰিব হাই স্কুল দুই ধৰণৰ হ'ব একাডেমিক আৰু টেকনিক্যাল একাডেমিক পঢ়াৰ লগে লগে টেকনিক্যাল পঢ়াশুনাও কৰিব পাৰিব একাডেমিক হাই স্কুলত ইনস্ট্ৰাকশন দিয়া হ'ব আৰ্টস আৰু পিওৰ সায়েন্সত য'ত টেকনিক্যাল হাই স্কুলত ইন্ডাষ্ট্ৰিয়েল আৰু কমাৰ্শিয়েল সাবজেক্ট পঢ়ুৱা হ'ব মিডিয়াম অফ ইনস্ট্ৰাকশন ইয়াৰ হ'ব মাদাৰ টাং সিমিলাৰলি তেওঁ ইউনিভাৰ্সিটি এডুকেশনৰ ওপৰতো গুৰুত্ব দিছিল মই তোমাক কৈছো নহয় যে এই যে জন সাৰ্জেন্ট আছে জন সাৰ্জেন্টে প্ৰি প্ৰাইমাৰী প্ৰাইমাৰী সেকেন্ডাৰী হায়াৰ ইউনিভাৰ্সিটি সব লেভেলৰ কাৰণে সেপাৰেট কে তেওঁ ৰেকমেন্ডেশন দিছিল তেওঁ বহুত ধৰণৰ ৰেকমেন্ডেশন দিছিল নাও ইউনিভাৰ্সিটি এডুকেশনৰ কাৰণে তেওঁ কি কৈছিল ডিগ্ৰী কোৰ্সৰ ডিউৰেশন হ'ব 3 বছৰ প্ৰেজেন্ট ইন্টাৰমিডিয়েট কোৰ্স নাথাকিব ফাৰ্স্ট ইয়াৰ অফ কোৰ্স should be transferred to high school standard of university education আগুৱাই লৈ যাব লাগিব competent teacher appoint কৰিব লাগিব closed personnel good personnel appoint কৰিব লাগিব high standard post graduate course student দিব লাগিব similarly technical and vocational educationৰ কাৰণে higher category of workers appoint কৰিব লাগিব দুটা ভাগত তেওঁ ভাগ কৰিছিল higher category lower category skilled semi skilled চাৰি ভাগতে ভাগ আছে higher category কাৰণে course হ'ব লাগিব lower category skilled semi skilled প্ৰতিটো লেভেলৰ ষ্টুডেন্টৰ কাৰণে কিছুমান ষ্টুডেন্ট সুকা নহয় হায়াৰ ক্যাটাগৰী থকা স্কিল থকা সেমি স্কিল থকা প্ৰতি ক্যাটাগৰীৰ লৰা ছোৱালীক শিক্ষা দিব লাগিব ইয়াৰ বাহিৰেও তেওঁ সাজেশন দিছিল এডাল্ট এডুকেশন টিচাৰ ট্ৰেইনিং হেলথ এডুকেশন ফিজিক্যালি হ্যান্ডিক্যাপ্ড লৰা ছোৱালীৰ শিক্ষা ধুনিয়াকে
এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰ ৰেডি কৰা যাতে এটা নেশ্যনেল চিষ্টেম অফ এডুকেশ্যন দিব পৰা যায় ষ্টুডেণ্ট এই এডুকেশ্যনৰ যদি আমি ভাল পইণ্ট ইয়াতে নেশ্যনেল চিষ্টেম অফ এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ইয়াতে প্ৰি প্ৰাইমাৰী প্ৰাইমাৰী ছেকেণ্ডেৰী হায়াৰ এডুকেশ্যনক ভাগ কৰা হৈছিল টেকনিক্যাল আৰু জেনাৰেল এডুকেশ্যন একেলগে যাব সেই কথাটো কোৱা হৈছিল জুনিয়ৰ বেসিক সিনিয়ৰ বেসিক 11 to 17 6 to 11 11 to 17 তেনেকে ভাগ কৰি দিয়া হৈছিল 14 ইয়াৰ্স লৈকে এডুকেশ্যন লবই লাগিব তাৰ পাছতেহে তুমি এৰি যাব পাৰিবা টিচাৰ ট্ৰেইনিং হ'ব লাগিব আৰু স্যালাৰি 20 रुपीसতকে কম হ'ব নোৱাৰিব এই গুৰুত্বপূৰ্ণ কথাবিলাক যথেষ্ট ভাল আছিল এজ এ হোল যদি আমি এটো হামৰণিত ক'ব পাৰো যে 40 বছৰৰ ভিতৰত ইণ্ডিয়ান এডুকেশ্যনত ইংল্যান্ড এডুকেশ্যনত ৰূপান্তৰিত কৰিব কাৰণে জন সাৰ্জেন্টে চেষ্টা কৰিছিল আৰু তাৰ কাৰণে যথেষ্ট বহলাই ৰেকমেন্ডেশন দিছিল তেওঁ দিয়া ৰেকমেন্ডেশনৰ ওপৰত ভিত্তি কৰিয়েই নাৰ্সাৰী স্কুল যে জুনিয়ৰ বেসিকৰ লগত এক হ'ব লাগে এটাচ হ'ব লাগে সেই কথাটো কিছুমান জায়গাত প্ৰাধান্য পাইছিল কিন্তু পাছতে তাক আকৌ উঠাই দিয়া হৈছিল তেওঁ কৈছিল যে গাঁৱৰ জায়গাত গ্ৰাম্য অঞ্চলত নাৰ্সাৰী স্কুলবিলাক লগাই দিব লাগে জুনিয়ৰ বেসিকৰ লগত কিন্তু নগৰীয়া অঞ্চলত নাৰ্সাৰী স্কুলবিলাক সেপাৰেটকে ৰাখিব লাগে গভৰ্নমেন্টে চেষ্টা কৰিছিল কিন্তু পাছতে তাক কন্টিনিউ কৰিব পৰা নাছিল জন সাৰ্জেন্টৰ যে ৰিপোৰ্ট আছে এই ৰিপোৰ্ট এটা জাতীয় শিক্ষা আনাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ তুমি এই ৰিপোৰ্টত পঢ়িব লাগিব ইয়াৰ ৰেকমেন্ডেশন তেওঁ কি দিছিল প্ৰি প্ৰাইমাৰী প্ৰাইমাৰী সেকেন্ডাৰী হায়াৰত তেওঁ সেপাৰেট কে কি ইম্পৰ্টেন্ট ৰেকমেন্ডেশন দিছিল আৰু তাৰ শৈক্ষিক তাৎপৰ্য কি আছিল মই এই আটাইকেইটা কোৱেশ্চন তোমালোকৰ গুগল ক্লাছৰুমৰ ক্লাছত দি দিম কালি মই চেষ্টা কৰিম তোমালোকক মাইক্ৰো টিচিংত এটা লেসন কৰি দেখাবলৈ তোমালোকে ইন্টাৰনেটৰ পৰা সৰু সৰু লেসন বিলাক বাছি বাছি উলোৱা এটা নলেজৰ কাৰণে এটা স্কিলৰ কাৰণে এটা এপ্ৰিচিয়েচনৰ কাৰণে সোশ্যাল ষ্টাডি সায়েন্স আৰু এছামিজ এই তিনটা সাবজেক্টৰ ওপৰত তিনটা লেসন তুমি ৰেডি কৰা লেসন কেনেকে লিখিব লাগিব প্ৰথম মই তোমালোকক আজি জ্ঞানমূলকৰ ছবি পঠাম জ্ঞানমূলক লেসন কেনেকে লিখিব লাগে সেই লেসন কেটা তোমালোকে প্ৰ্যাকটিক্যাল বহি কিনি সেই লেসন কেটা তোমালোকে ৰেডি কৰা সেই লেসন কেটা প্ৰ্যাকটিক্যাল বহি কিনি তোমালোকে ৰেডি কৰা ৰেডি কৰি মোৰ লগত যোগাযোগ কৰা মেম কোৱা প্ৰেক্টিকেলৰ বহি আমি যে যোৱাবাৰ লৈছো তেনেকুৱা ললে হ'ব কেনেকুৱা ললে হ'ব প্ৰ্যাকটিক্যালৰ বহি যে তুমি যোৱাবাৰ যে লৈছিলা প্ৰ্যাকটিক্যালৰ বহি তেনেকুৱা ললে হ'ব এই ফালটো বগা থাকে আৰু এই ফালটো কালাৰ থাকে এতিয়া কিছুমান মানুহে পেন্ডেমিকত থাকিব পাৰে পেন্ডেমিক সিচুৱেচন হ'ব পাৰে ঘৰৰ পৰা উলাব নোৱাৰা অৱস্থা হ'ব পাৰে তেনেকুৱা ক্ষেত্ৰত তুমি কম্পিউটাৰ শীট লৈ তাকে ফুটা কৰি এনেকুৱা কপি বনাব পাৰা কম্পিউটাৰ শীট লৈ তাকে ফুটা কৰি এনেকুৱা কপি তুমি বনাব পাৰা আৰু যদি দোকান যাব পাৰিছা সিচুৱেচন অকমান ভাল আছে এনেকুৱা বহি তেতিয়া লৈ লবা আৰু ক্লাস কেটা কন্টিনিউ কে কৰি থাকিবা মই টপিক কেটা প্ৰতিদিন ক্লিয়াৰ কৰি গৈ থাকিম আৰু কোৱেশ্চন পেপাৰো দি থাকিম মই এভৰিডে ক্লাস কৰি আছো কালি কেটা বজাত ক্লাস কৰিম মই আজি ৰাতিৰ ভিতৰত দি দিম তোমালোকে হাজু হৈ থাকিবা তেতিয়া হলে মেম হ'ব ঠিক আছে তেতিয়া হলে কালি আমি আকৌ লগ পাম ঠিক আছে মেম বাই বাই স্টুডেন্টস অল দ্য বেস্ট থ্যাংক ইউ মেম চিন্তা নকৰিবা আছো মই আছো তুমি চিন্তা নকৰিবা আমি সব আছো সকলো শিক্ষক আছো বাই বাই